বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা অনাহুত পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তৰ। ডক্টৰ কন্দৰ্প শৰ্মাক পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বৰ পৰা সাময়িকভাৱে অব্যাহতিৰ পিছত তদন্ত কমিটি গঠন কৰা হৈছে বুলি মন্তব্য উপাচাৰ্যগৰাকীৰ। তদন্তৰ প্ৰতিবেদনৰ পাছতহে নিযুক্তি দিয়া হ'ব নতুন পৰীক্ষা নিয়ন্ত্ৰকক। এসপ্তাহৰ বাবে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক হিচাপে দায়িত্ব দিয়া হৈছে পৰীক্ষা নিয়ন্ত্ৰকৰ। ছাত্ৰ-ছাত্ৰীৰ অভিযোগক গুৰুত্ব প্ৰদান কৰি গ্ৰহণ কৰা হ'ল এই পদক্ষেপ। এইপিনে বৃহস্পতিবাৰৰ ঘটনাৰ বাবে দুখ প্ৰকাশ উপাচাৰ্যগৰাকীৰ। মই আৱেগিক হ'ব নালাগিছিল বুলিও মন্তব্য উপাচাৰ্যগৰাকীৰ। কিছু ছাত্ৰই প্ৰতিবাদৰ নামত উদ্ভণ্ডালি কৰিব নালাগে বুলিও মন্তব্য। গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন আহিছে, পৰীক্ষাৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিব, এই মন্তব্য ডক্টৰ ননীগোপাল মহন্তৰ। অলপ হয়েই হুলস্থুল বা কেতিয়াবা তেওঁলোকৰ সেইটো ডাঙৰ কথা নহয়, কিন্তু পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে যিটো তেওঁলোকৰ আন্দোলন বা তেওঁলোকৰ যিটো বিশুদ্গাৰ সেইটো আমি আলোচনা কৰিব। তাৰ মৰ্মে কালি আলোচনাটো আচলতে হৈছিলে পৰীক্ষাৰ সংশোধনৰ কাৰণেই। আমাৰ মিটিং চলি আছিলে, তাতে তেতিয়া তেওঁলোকে আন্দোলন কৰি আহিলে আৰু তেওঁলোকৰ পৰা তাৰপিছত প্ৰথমতে আমাৰ যিসকল বিষয়া প্ৰফেচাৰ ডিনসকলে গৈ তেওঁলোকৰ লগত আলোচনা কৰিলে। তাৰপিছত তেওঁলোকে সেইটো মান্তি নহয় ভাইচ চেঞ্চেলৰৰ লগত কথা পাতিম বুলি ক'লে। গতিকে ভাইচ চেঞ্চেলৰ ওচৰলৈ আহিলে, তেতিয়া আমি একগীত আপোন হৈ আমাক সময় দিয়ে, কাৰণ এজন মানুহক মই কোনোবাই দাবী কৰিলে এইটো খেদি দিব নোৱাৰোঁ যে আমুকক খেদি দিয়ক। মই ক'লোঁ এইটো এটা কমিটি চাব লাগিব। গতিকে কমিটি কথাখিনি পাতি তেওঁলোক এগ্ৰী হৈ এটা মোৰ ৰুমৰ পৰা ওলাইও গ'ল। ওলাই গৈ পেলাই হঠাতে কেইজনমানে আহি পেলাই দুৱাৰত অলপ বেয়াকৈ ঢকিয়ালে। সেইটোত মই অলপ হ'ল, উত্তপ্ত হ'ল, কাৰণ বাহিৰৰ গেষ্ট কথা পাতিও আছিলোঁ, আমি প্ৰফেচাৰসকল বহি আছোঁ। গতিকে এই উদ্ভণ্ডালিটো আচলতে মই সহ্য নকৰোঁ, এইটো যিয়েই নহওক। তাৰ কাৰণে মই অলপ আৱেগিক হ'লোঁ। সেইটো ইমান আৱেগিক হ'ব নালাগে আমাৰ, কিন্তু হ'লেও পৰিস্থিতিটো এতিয়া আমি পৰীক্ষকক আমি অব্যাহতি দিয়া নাই, কিন্তু আমি যোগেদি আমাৰ পঞ্জীয়ক মহোদয় তেওঁ এতিয়া দায়িত্বত আছে আৰু এখন কমিটি গঠন কৰি দিয়া হৈছে। কমিটিখনে 7 দিনৰ ভিতৰত ৰিপৰ্ট দিব। গতিকে মই তেওঁলোকক দুখ প্ৰকাশ কৰিছোঁ। যদি মই বিং ভাইচ চেঞ্চেলৰ যদি কোনোবাই বেয়া ব্যৱহাৰ কৰিছে, ময়ে দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁলোকেতো মানিও ল'লে। কিন্তু আজিকালি কি হৈছে, ল'ৰা ছোৱালীবিলাকৰ মাজত ইটো সিটো গ্ৰুপৰ মাজত নাই, কি বুলি কয়, নিয়ন্ত্ৰণ নাই। কোনোবা যেন আহি পেলাই ওপৰত আহি উদ্ভণ্ডালি কৰিলে, সেইটো আমি সেই বিশৃংখলাটো সহ্য নহয়। তাৰমানে এতিয়া পঞ্জীয়কে চাব, এতিয়া এই 7 দিন কমিটিখন ৰিপৰ্ট দিয়ক, তাৰপিছত দেখা যাব। কালি যদি মন কৰে, কালি আমি 3টা কথা কৈছিলোঁ। প্ৰথম কথা হ'ল যে প্ৰত্যেক শুক্ৰবাৰে 2টা বজাৰ পৰা 5টা বজালৈকে আমি এজন বিষয়া দিছোঁ, কাৰণ সকলো মানুহে কণ্ট্ৰলাৰ অফিচত গৈ সোমাই থকাটো এইটো এটা ছিক্ৰেটটো পৰীক্ষাৰ কাৰবাৰটো। সেইকাৰণে আমি এজন বিষয়া দিছোঁ প্ৰত্যেক শুক্ৰবাৰে 2টাৰ পৰা 5টালৈকে। তাৰোপৰি 2টা ইমেইল খুলি দিয়া হৈছে, এটা হ'ল আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে, এটা হ'ল PG কাৰণে, কাৰোবাৰ যদি অভিযোগ থাকে। 2 নম্বৰ, 3 নম্বৰ আৰু তাৰ ওপৰত যদি ৰেজিষ্ট্ৰাৰকো লগ কৰিব বিচাৰে তেওঁলোকৰ কাৰণেও আমি এটা দিন ধাৰ্য কৰি দিছোঁ। আৰু তদুপৰি কিছুমান জোনেল লেভেলত আমি কালি আলোচনা হৈছিলে, জোনেল লেভেলত আমি কিছুমান সংশোধনী আনিছোঁ। ল'ৰা ছোৱালীয়ে মাজে মাজে উৎপাত কৰে, সেইটো ইমান ডাঙৰ কথা নহয়, হ'ব দিয়ক। তাৰ মাজতে 2এটা দিশ আছে, তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ যদি কোনোবাই বেয়া ব্যৱহাৰ কৰিছে। কিন্তু সেইটো মানি লোৱাৰ পিছত খালি ল'ৰাই উদ্ভণ্ডালি কৰিব নালাগে, গৈ পেলাই দুৱাৰত ঢকিওৱা, তেতিয়া মোৰ অলপ খং উঠিলে। মোৰ উঠিব নালাগিছিলে খংটো। আৰু এটা কথা, আমি কণ্ট্ৰলাৰ তেখেত অস্থায়ীহে, গতিকে কাৰণ তেখেতে এইকাৰণে লোৱা হৈছিলে, তেখেতে যেন ইলেক্ট্ৰনিক্সৰ মানুহ, আমি যিটো সমৰ্থ কৰিছোঁ সেইটো তেখেতে ভালকৈ জানে। কিন্তু কেতিয়াবা 2-এজনক মই অভিযোগ পাইছিলোঁ যে ব্যৱহাৰ কথাটো বা যাই কি নহওক, আমি এতিয়া কমিটিৰ ৰিপৰ্টলৈ বাট চাম আৰু ল'ৰা ছোৱালী এনেকুৱা হয়, কিন্তু অন্য নাই, খালি উদ্ভণ্ডালি হ'ব নালাগে।